বছৰটোৰ ভিতৰতে 3 বাৰ পানী হৈছে। আমাৰ ইয়াত তেলিয়াটি আৰু কামপুৰ কঠীয়াতলি যোৱা পথটো মাহনীয়াটি দি তেলিয়াটিলৈ সোমোৱা পথটোত 4-5খন গাঁৱৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বহুত অসুবিধা। আৰু দ্বিতীয়তে হ'ল কি এইখিনিত দলং এখন ফটাজাত দলং এখন নিদিয়া পৰ্যন্ত ইয়াত ৰাস্তাটো ৰাখিব নোৱাৰে। এতিয়ালৈকে দুবাৰ ভাল কৰিছে, কিন্তু ল'ৰা ছোৱালী যোৱা বহুত অসুবিধা। কৃষিভূমিটো ইয়াত বহুত মাটি আছিল, বহুতেও মাটি ৰুইছে, কঠীয়াও পেলালে। ময়ে 5 বিঘা মাটি ৰুইছিলোঁ এইখিনিতে। গোটেইখিনি পানীৰ তলত দুবাৰকৈ কঠীয়া পেলালোঁ, 2 বাৰ মৰি গ'ল। গতিকে চৰকাৰে অতি সোনকালে এইখিনিৰ ভিতৰত এখন দলং আৰু ফটাজাত এখন দলং দিব লাগে। এই 4-5খন গাঁৱৰ মানুহ বহুত অসুবিধা। হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি যোৱা সুবিধা এটা সোনকালে ব্যৱস্থা কৰি দিয়ে। আমাৰ গাঁওখন হৈছে তেলিয়াটি গাঁও, বেঙেনাআটি, তৰাণীআটি আৰু এয়া নৈপামৰ মানুহখিনি এইফালে অহা যোৱা কৰা শুকুৰবাৰৰ ৰাখোঁ। চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ এইখিনিৰ ভিতৰত এখন দলং, ফটাজাত এখন দলং বনাই দিব লাগে। চৰকাৰক এইটো আহ্বান কৰোঁ যে আমাৰ যিমানখিনি কঠীয়া অনিষ্ট হৈছে, প্ৰায় এই 2025 বৰ্ষতে এমাহৰ পূৰ্বে এটা বানপানী হৈছে, সকলোৱে গম পাইছে। তাৰ এমাহৰ পিছতে আকৌ আজি দেখা গৈছে বহুত বানপানী। এই পানীত আমাৰ গোটেই খেতিপথাৰ যিমান আছে চব পানীৰ তলত। যিমানখিনি আমাৰ কঠীয়া আমি লগালোঁ, কঠীয়া এতিয়া বৰ্তমান পানীৰ তলত, আৰু এইটো বাচা আশা কোনো নাই। সেইকাৰণে আমি চৰকাৰক এটাই আহ্বান জনাওঁ যে আপোনালোকে আমাক এই গাঁওখনত বা আমাৰ অঞ্চলত যিমানখিনি বানৰ কবলত আছে খেতিপথাৰ, তেওঁলোকক যাতে শস্য অলপ প্ৰদান কৰি কিছু আৰ্থিক সাহাৰ্য হিচাপে যদি প্ৰদান কৰে, তেতিয়া আমাৰ ৰাইজ হয়তো উদ্ধাৰ হ'ব। পানী বঢ়া আজি 3 দিন হ'ল, যোৱাকালি ৰাতিপুৱা বেছি বাঢ়িছে পানী।